নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক জুন মাহৰ ৰাশিফলৰ বিষয়ে জনাই আছিলোঁ। আজি ক্ৰম অনুসৰি আমি আপোনালোকক সিংহ ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। সিংহ ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ জুন মাহে কি শুভ পৰিৱৰ্তন আপোনাৰ জীৱনত লৈ আনিব সেই বিষয়ে আজি ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰোঁ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ জুন মাহৰ আৰম্ভণিৰ 7 তাৰিখ মানলৈকে অকণমান মনত উদ্বিগ্নতা, মনত মানসিক চাপ, চিন্তা হয়তো থাকিব পাৰে, কিন্তু 7 তাৰিখৰ পিছত আপোনাৰ ৰাশিত মঙ্গল গ্ৰহৰ প্ৰৱেশ হোৱাৰ লগে লগে আপোনাৰ আত্মবিশ্বাস বাঢ়িব, সাহস দক্ষতাবোৰ আপোনাৰ বৃদ্ধি পাব। গতিকে আপোনাৰ ৰাশিত মঙ্গল গ্ৰহৰ প্ৰৱেশে বিশেষ এক শুভ সংযোগ লৈ আনিব। লগতে সূৰ্য আৰু বুধ আপোনাৰ ৰাশিৰ পৰা 10ম স্থানত যেতিয়া প্ৰৱেশ কৰিব তেতিয়া আপোনাৰ কৰ্মক্ষেত্ৰত এইটো মাহত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। কৰ্মক্ষেত্ৰত প্ৰশংসা, উন্নতিৰ যোগো এই মাহটোত দেখা পোৱা গৈছে। বিশেষকৈ চৰকাৰী চাকৰিৰ কিবা শুভ খবৰ হয়তো এই মাহত আপুনি লাভ কৰিব পাৰে। চৰকাৰীভাৱে কৰ্মত লাভৰ যোগ পৰিলক্ষিত হৈছে। 15 জুনৰ পিছত এই সম্ভাৱনা আৰু অকণমান বৃদ্ধি পাব। গতিকে লক্ষ্য কৰিলে কৰ্মক্ষেত্ৰত এই মাহটোৱে এই সিংহ ৰাশি ব্যক্তিসকলক বিভিন্ন সুফল প্ৰদান কৰা দেখা যাব। কিন্তু ব্যৱসায়িক ক্ষেত্ৰত আপুনি সৰু সৰু কাম কৰাৰ বিপৰীতে অকণমান ডাঙৰ ডাঙৰ কামত অংশগ্ৰহণ কৰিব, কাৰণ সৰু সৰু কামত লাগি থাকিলে আপোনাৰ এই মাহত ব্যৱসায়ত সিমান লাভ নহ'ব, কিন্তু ডাঙৰ কামত অংশগ্ৰহণ কৰিলে ব্যৱসায়ী আপোনাক বিশেষ লাভালাভ দিয়া দেখা যাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা মাহটোৰ আৰম্ভণিৰ সময়খিনিত অকণমান খৰচৰ মাত্ৰা থাকিব পাৰে, কিন্তু মাহটোৰ শেষৰ ভাগত অৰ্থাৎ 7 তাৰিখৰ পিছে আপোনাৰ উপাৰ্জন পাতিও বৃদ্ধি পাব। লগতে এই মাহটোত বিভিন্ন পথৰ পৰা উপাৰ্জনৰ মাত্ৰাও বাঢ়িব, যাৰ বাবে বিগত মাহত যদি ক'ৰবাৰ পৰা ধন পাবলগীয়া আছিল, ফাঁচি আছিল, তেনে ধৰণৰ পথৰ পৰাও ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু যিমান পাৰে অপ্ৰয়োজনীয় ক্ষেত্ৰত ব্যয় কৰাৰ পৰা যদি আপুনি দূৰত থাকে তেতিয়া দেখিব আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই মাহটো অতি সুন্দৰভাৱে পাৰ হ'ব। একেদৰে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা এই মাহটোত সম্পৰ্কত সুদৃঢ়তা বাঢ়িব, সম্পৰ্কত বুজাবুজি বৃদ্ধি পাব। লগতে নতুন সম্পৰ্কৰ সম্ভাৱনাও এই মাহটোত দেখা পোৱা গৈছে। লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে বিবাহৰ শুভ খবৰ হয়তো ঘৰলৈ আহিব পাৰে, কিন্তু যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ অকণমান মধ্যম, কাৰণ গ্ৰহস্থিতিৰ বাবে হয়তো মাজে সময়ে খং ৰাগৰ মাত্ৰা বাঢ়িব পাৰে, অকণমান উত্তেজনা হয়তো বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিলে দেখিব পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও শুভভাৱে পাৰ হ'ব। পৰিয়ালত অৱশ্যে কোনোবা ব্যক্তিয়ে হয়তো এইটো মাহত আপোনাৰ কিবা শুভ খবৰ লৈ আহিব পাৰে। সন্তানৰ বাবে হয়তো গৌৰৱ অনুভৱ কৰিব পাৰিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে সন্তানৰ ফালৰ পৰা কিবা গৌৰৱ অনুভৱ কৰা মাহটোত দেখা যাব। সামাজিক ক্ষেত্ৰৰ ফালৰ পৰা সমাজৰ সকলোৰে সৈতে সম্পৰ্ক থাকিব এইটো মাহত। লগতে বন্ধু বান্ধৱৰ সৈতে সম্পৰ্কত উন্নতি হ'ব। বিগত মাহত যদি সিমান সম্পৰ্ক নাছিল, বন্ধু বান্ধৱৰ সৈতে অকণমান সম্পৰ্ক যদি দূৰত্ব বাঢ়িছিল, কিন্তু এইটো মাহত পুনৰ সেই বন্ধু বান্ধৱৰ সৈতে যোগাযোগ হোৱা দেখা যাব। লগতে অনুষ্ঠান প্ৰতিষ্ঠানতো হয়তো অংশগ্ৰহণ মাজে সময়ে কৰিবলগীয়া হ'ব পাৰে। সামাজিক মাধ্যমত অকণমান বেছি এক্টিভ থকা দেখা যাব। ছ'চিয়েল মিডিয়াৰ সৈতে এই মাহটোত আপোনাৰ কিছু সম্পৰ্ক বেছি থাকিব, যাৰ বাবে বেছি সময় মাহটোৰ ছ'চিয়েল মিডিয়াতে পাৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। স্বাস্থ্যৰ ফালৰ পৰা মাহটোৰ আৰম্ভণি কিছু অকণমান শুভ নহয়, গতিকে মাহটোৰ আৰম্ভণিত অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব, কিছু শাৰীৰিক চৰ্চা কৰাৰ চেষ্টা কৰিব, কিন্তু মাহটোৰ শেষৰ ভাগত কিন্তু আপোনাৰ স্বাস্থ্য পাতিত সবলতা আহিব। মানসিকভাৱেও বিগত
মাহৰ চিন্তাবোৰ এই মাহত কিছু নোহোৱা হ'ব। গতিকে লক্ষ্য কৰিলে স্বাস্থ্য আৰু মানসিক ক্ষেত্ৰৰ ফালৰ পৰা মাহটোৰ শেষৰ ভাগখিনি আপোনাৰ বাবে অতি শুভ হৈ পৰিব। গতিকে আশীষ কৰিছোঁ 2025 বৰ্ষৰ জুন মাহটোৱে যেন আপোনাৰ বাবে সকলো দিশত শুভ ফল লৈ আনক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।